এয়া কোনো দুৰ্ঘটনা নহয়, এয়া কোনো এক্সিডেণ্ট নহয়, এয়া হৈছে নিজ মনে ইচ্ছা কৰি কৰা এক হত্যা। হয়, আপোনালোকে ঠিকেই শুনিছে, ভিডিঅ'টোত হয়তো ঠিকেই দেখিছে। এটা পিশাচে গাড়ীখন উঠাই দিছে কুকুৰ পোৱালিটোৰ ওপৰেদি। এজনী কুকুৰেহে চাওক, দেখিছে মাকজনী আহিছে, 3টাকৈ পোৱালি দিছিল, 2টা দেখিছেই ওচৰতে আছে, আৰু এটা গাড়ীখনৰ ওপৰেদি লৈ গৈছে। দেখিছে নিশ্চয়, গাড়ীখনৰ নংটো হৈছে ASO1RC8595। মানুহৰ মনত যেতিয়া খুব টকা পইচাই মানে বিকৃতি ঘটায় বুলি কৈছোঁ, বা খুব টকা পইচাই হেঁচা মাৰি ধৰে, কাকো চিনি নোপোৱা হৈ যায়, মানুহে হয়তো এনে কাম কৰে। হয়তো গাড়ীখন এওঁৰেই হ'ব, চাওক কেনেকৈ কুকুৰ পোৱালিটোৰ ওপৰেদি পাৰ কৰি নিছে। ইয়াত মানুহ নহয়, মানুহ হ'লে এনে কাম কেতিয়াও নকৰে। এয়া হয়তো পিশাচ হ'ব, নহ'লে পিশাচতকৈ বহুত ভয়ংকৰ ৰূপ ধাৰণ কৰা এজন ব্যক্তি হ'ব। চাওক কি অৱস্থা। 31 মাৰ্চৰ ঘটনা। ভিডিঅ'টো দেখি সঁচাই বহুত দুখ লাগিল।